হেল্ল' ফ্ৰেণ্ড, সাগৰত আহিছোঁ যেতিয়া কিয়নো হোটেলৰ ভিতৰত সোমাই থাকোঁ। গোটেই দিনটো মানে পাৰিলে মই সাগৰৰ পানীৰ মাজতে নিমখীয়া পানীৰ মাজতে সোমাই থাকিবলৈ মন। ৰাতিটো 11টালৈকে প্ৰায় দিনেই মানে সাগৰৰ কিনাৰত গৈ বহিয়ে থাকোঁ। এতিয়া ৰাতিপুৱা সময়ত অলপ সময় থাকি আকৌ ৰুমত গ'লোঁ। ৰুমৰ পৰা আকৌ আহি গ'লোঁ আজি এই নাওখনত উঠিম বুলি। চাওক, মই একদম নাৱত উঠি আগতীয়াকৈ বহি লৈছোঁ। মানুহজনে পিছত আহি বহিছে। এয়া চাওক, আহি পাই গ'লোঁ একদম সাগৰৰ মাছ। ইমান ভাল লাগিছে চাওকচোন, আৰু ইমান ধুনীয়া এটা মানে দৃশ্য, কি ক'ম আৰু, নাহিলে বুজাব নোৱাৰি। আৰু মই ধুনীয়াকৈ একদম গপচকৈ বহি লৈছোঁ। ল'ৰাটোক কৈছোঁ যদি পৰি যাওঁ কি হ'ব? সি কৈছে বাইদেউ বচাব নোৱাৰিম, পৰি গ'লে যি হয় হ'ব। আৰু এনেকৈ মানে আমি ধেমালি কৰি একদম সাগৰৰ মাজত গ'লোঁ। চাওকচোন, এফালে সেইফালে গোটেই পানী আৰু পানী। এনেকেই নাৱত উঠিলোঁ। আমি মাত্ৰ 3জন মানুহ আছোঁ। বাৰু মোৰ কিন্তু আহিব মন নাছিলে মাজৰ পৰা। সময়ৰ যিহেতু কথা আছে সেইকাৰণে গুচি আহিলোঁ।